গহপুৰত চৰকাৰী শৌচালয় নিৰ্মাণত ব্যাপক দুৰ্নীতি 2টা বছৰে সম্পূৰ্ণ নহল এটা শৌচালয় মাত্ৰ এখন দুৱাৰ নিৰ্মাণ কৰি প্ৰতিটো শৌচালয়ৰে ফটো প্ৰেৰণ কৰি ধন আদায় কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে গাঁওবাসীয়ে আমাক অধিক দৃশ্যাংক দেখুৱাব সেই স্থানৰ পৰা আমাৰ সাংবাদিক পৰখে প্ৰধানমন্ত্ৰী শৌচালয় যি আঁচনি কিমান দূৰ ফলপ্ৰসূ হ'ল আপুনি আজি এখন ছবি দেখিলে চকু কপালত উঠিব এখন গাঁও গহপুৰৰ অসম অৰুণাচল সীমান্ত সোণাপুৰ পঞ্চায়তৰ এখন গাঁও আৰু গাঁওখনৰ যিমানসমূহ শৌচালয় নিৰ্মাণ কৰিলে শৌচালয়সমূহ কিন্তু কোনো ধৰণৰ কামৰ ব্যৱহাৰ উপযোগী নহল আৰু ইয়াৰ কিছু পালি নেতাৰ বৃহৎ দুৰ্নীতিৰ ঘটনা ইয়াতে কোনো ধৰণৰ তেওঁলোকে দৰ্জাৰ ব্যৱস্থা নকৰিলে যিমান আপুনি সিফালে চালে বা যিমানসমূহ গাঁও আৰু এই অঞ্চলত যিমানসমূহ শৌচালয় নিৰ্মাণ কৰিলে গোটেই শৌচালয়সমূহত এনেধৰণে বৃহৎ দুৰ্নীতি ইতিমধ্যে তেওঁলোকে কৰিলে ইয়াৰে এতিয়া স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে এই বিষয়টোক লৈ ইয়াৰে স্থানীয় ৰাইজ আছে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো যিহেতু দেখা পোৱা গৈছে এই অঞ্চলৰ যিমানসমূহ শৌচালয় নিৰ্মাণ কৰিলে শৌচালয়সমূহৰ প্ৰতি ঘৰতে দেখা পোৱা গৈছে ব্যৱহাৰ অনুপযোগী নহয় তাত কোনো ধৰণৰ দৰ্জাৰ ব্যৱস্থা নকৰিলে তাৰ যেনেধৰণে ব্যৱস্থা কৰিছে তেনেধৰণে ব্যৱস্থা নকৰিলে কৃষ্ণ আজি যেনেধৰণে এই দুজন সম্ৰাটে আহি পেলাই আমাক সকলোখিনি চাই চিতি আমাক যিখিনি উপকৃত কৰিছে আৰু যদি মন্ত্ৰীসকলে আহি পেলাই যদি গাঁৱৰ ৰাস্তাই গাড়ীৰ ওপৰৰ পৰাও এবাৰ চালেহিহেঁতেন আমি হ'লেও অকণমান মুখত হাঁহি বিৰিঙি ওলালহেঁতেন এতিয়া মন্ত্ৰীসকলে যে এতিয়া গাড়ীয়ে যোৱাটো বাদ দিয়ক ওপৰেদি ঘূৰিবলৈ লাগিলে সেইকাৰণে আমি এতিয়া জনসাধাৰণ কি কৰিব লাগিব খালত সোমাব লাগিব নে বামত থাকিব লাগিব আমি আকৌ শৌচালয়টো প্ৰত্যেক ঘৰে আৰু কি ক'ম আৰু শৌচালয় আমি এতিয়া চৰকাৰী শৌচালয়লৈ বাদ দি আমি নিজে হাবিলেহে লৰ দিওঁ শৌচালয়ত কাম নহয় দৰ্জা নাই কোনো ব্যৱস্থা নাই কোনো এইটো শৌচালয় মানে আমাক নেদেখা বৃহৎ দুৰ্নীতি আমাক দেখুৱাইছে এইবিলাক আমি আকৌ নজনা নুশুনা মানুহে এনেকৈ শৌচালয় কৰিব লাগে বুলি পেলাই আমি এতিয়াহে দেখি পাই জানিছো মই আপোনাৰ ওচৰলৈ আহিছো যিহেতু পালি নেতাৰ এনেসমূহ দুৰ্নীতি দেখা পোৱা গৈছে গোটেই অঞ্চলত যিমানসমূহ শৌচালয় নিৰ্মাণ কৰিলে প্ৰতি ঘৰত দেখা পোৱা গৈছে দৰ্জাৰ ব্যৱস্থা নকৰিলে শৌচালয়টো ব্যৱহাৰ উপযোগী কৰি নতুলিলে তেনেকৈ আধা কাম কৰিয়ে ইতিমধ্যে যিসমূহ ঠিকা লৈছিল ঠিকাসমূহ বা বিভিন্ন NGO লৈছিল সেই কামসমূহ এনেধৰণে এৰি আধাতে গুচি গ'ল কি ক'ব হয় আমাৰ এই অঞ্চলত প্ৰায়বিলাক অনাময় শৌচাগাৰ অনাময়টো শব্দ মোদী চৰকাৰে কৰিছে কিন্তু অনাময় নহয় ইয়াত 3 ফুট বহল একোঠা ঘৰ দিছে আৰু মাটিৰ পৰাই তেওঁলোকে ইটা গাঁথনি আৰম্ভ কৰিছে দুচলা টিংপাতেৰে এটা শৌচাগাৰ নিৰ্মাণ কৰি গ'ল কিন্তু তাত দৰ্জা নাই উন্মুক্ত অৱস্থাত প্ৰতি মানুহে কাপোৰ এখন আৰি বা অন্য কিবা টিংপাত এচলা আৰি লেট্ৰিনত সোমাব লাগে ইয়াত এনেকুৱাই দুৰ্নীতি চলিছে এই গাঁৱৰ প্ৰায়বিলাক অনাময় শৌচাগাৰ এনেকুৱাই এইটো অৱস্থাই প্ৰতি ঘৰতে এনেকুৱা অৱস্থাই মই আপোনাৰ ওচৰলৈ আহিছো ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত আমাক দৃশ্যাংশ দেখুৱাৰ বাবে আৰু এই ধৰণে দুৰ্নীতি সংঘটিত হৈ আহিছে ঠিকাদাৰৰ বিৰুদ্ধে আছে এই গুৰুতৰ অভিযোগ